হিচাব বৰাবৰ এইখন খুবেই ধুনীয়া কাহিনীৰ ছবি আৰু কিছুদিন আগত এইখন OTT প্লেটফৰ্মত ৰিলিজ হৈছে আৰু ইয়াৰ ৰেটিঙো খুবেই ধুনীয়া। আপোনালোকে যদি এই চিনেমাখন উপভোগ কৰা নাই তেতিয়াহ'লে জিঅ' 5 নহ'লে জিঅ' ষ্টুডিঅ'ত উপলব্ধ আছে। যদি আপোনালোকে বিচাৰে তাত গৈ এইখন চাব পাৰে। চিনেমাখনৰ আৰম্ভণিতে আমি দেখিবলৈ পাওঁ যে এজন মানুহে হাতত কেইটামান কমলা লৈ ট্ৰেইনত উঠিবলৈ দৌৰি আছে। একচুৱেলি তেওঁ আন বেলেগ কোনো নহয়, সেই ট্ৰেইনখনৰ ছিনিয়ৰ টিটি হয়, ৰাধে মোহন শৰ্মা। আৰু এজনী ছোৱালীয়ে তেওঁৰ সেই কামবোৰ দূৰৰ পৰা লক্ষ্য কৰি থাকে আৰু যেতিয়াই সেই ছোৱালীজনীক কমলাটো দিবলৈ আহে তেতিয়া ছোৱালীজনীয়ে সেই কমলাটো ল'বলৈ অস্বীকাৰ কৰি দিয়ে আৰু তেওঁ কয় যে সেইটো চুৰ কৰি অনা কমলা, সেইকাৰণে তেওঁ ল'বলৈ নোৱাৰে। তেতিয়া টিটিজনে মানে ৰাধে মোহন শৰ্মাই কয় যে সেইটো চুৰ কৰি অনা কমলা নহয়, তেওঁ পইচা দি কিনি আনিছে, কিন্তু ট্ৰেইনখন অহা বাবে তেওঁ হাতত লৈ আহিব লগা হ'ল আৰু আনি সকলো মানুহকে ভগাই দিলে। তেওঁ কিন্তু হিচাপত পাক্কা, 1 টকাৰো হিচাপ ইফাল সিফাল নকৰে। তেওঁৰ এই হিচাপৰ কাৰণেই চিনেমাখনৰ নাম হিচাব বৰাবৰ হয়। ৰাধে মোহন শৰ্মা হিচাপত কেতিয়াও বেয়া নাছিল, কাৰণ তেওঁ এজন CA হয়। তেওঁ সকলোবোৰ পইচা হিচাপ মতে ৰাখি কিনেহে কাম কৰে। কাৰোবাক যদি 1 টকা দিব লাগে সেইটোও হিচাপ ৰাখে, কাৰোবাৰ পৰা যদি 2 টকা পাব লাগে সেইটোও হিচাপ ৰাখে। আৰু তেওঁৰ এই হিচাপক লৈয়ে আজিৰ এই কাহিনীটো। আহকচোন এই কাহিনীটো আমি উপভোগ কৰোঁ। আনফালে আমি দেখিবলৈ পাওঁ ৰাধে মোহন শৰ্মাই সেই ট্ৰেইনত কাম কৰা ল'ৰা ছোৱালীসকলক কেনেদৰে হিচাপ কৰিব লাগে, কেনেদৰে হিচাপ ৰাখিব লাগে তাকে শিকাই আছে। আমি কাহিনীটোত দেখিবলৈ পাওঁ তেওঁ নিজৰ ল'ৰাজনৰ লগত খুব ফূৰ্তি কৰে, ফুৰিবলৈ যায়, ভিডিঅ' গেমছ খেলে, নতুন নতুন ঠাই এক্সপ্ল'ৰ কৰে। আৰু এদিন তেওঁ পুতেকৰ লগত খেলি থাকোঁতে হঠাৎ তেওঁৰ চকু বেংকৰ একাউণ্টছটোত পৰে, যিটো বেংকত তেওঁ কষ্টৰে উপাৰ্জন কৰা সকলোবোৰ পইচা জমা কৰে। কিন্তু তেওঁ দেখা পালে যে কিবা একাউণ্টছটোত খেলি মেলি হৈছে আৰু সেইটো কাৰণে নেক্সট দিনাখন তেওঁ বেংকলৈ গৈ এখন দীঘল লিখিত এপ্লিকেশ্যন দি থৈ আহেগৈ। কাহিনীটোৰ আনফালে আমি দেখিবলৈ পাওঁ এজন পলিটিকেল ছাপৰ্টেড মানুহ, যাৰ কেতিয়াও ভয় নাই পইচাৰ। আৰু আমাৰ সচৰাচৰ কথাতে কয় নহয়, পইচা নথকা মানুহক কোনেও সন্মান নিদিয়ে আৰু পইচা থকা মানুহে কাকো সন্মান নকৰে। আৰু সেই মানুহজন ডু নামৰ বেংকটোৰ অ'নাৰ, আৰু যিটো বেংকত ৰাধে মোহনৰো একাউণ্টছ আছে। আৰু তেওঁ সকলো বেংকৰ কাষ্টমাৰৰ পইচা খাই খাই আজি বিশাল সম্পত্তিৰ মালিক হৈছে। আনফালে আমি দেখিবলৈ পাওঁ সেই ছোৱালীজনী সদায় কামলৈ যোৱাৰ বাবে ট্ৰেইনৰে অহা যোৱা কৰে আৰু সিদিনাখনো একেই হ'ল। আৰু হঠাতে ৰাধে মোহনে ছোৱালীজনীক দেখা পাই তাইৰ লগত কথা পাতিবলৈ আহে, কিন্তু ইপিনে সেই সময়খিনিতে ট্ৰেইনখন ষ্টেচনত ৰখাই দিয়ে আৰু লগে লগে ছোৱালীজনী নামি। আনফালে আমি দেখিবলৈ পাওঁ ৰাধে মোহনে এটা ফাইল ভৰ্তি বেগ পায় আৰু সেই বেগটো তেওঁ অফিচত জমা দিবলৈ নিয়ে, কিন্তু অফিচটো বন্ধ হোৱাৰ বাবে সেই ফাইলখিনি ৰাধে মোহনক লৈ যাবলৈ দিয়ে আৰু তেওঁ সেই বেগটো ঘৰলৈ লৈ আহে। পিছৰ দিনাখন ৰাধে মোহনে যেতিয়া পুতেকক গাখীৰ দিবলৈ সেই কাপটো লৈ আহে, হঠাতেই সেই কাপটো সেই বেগটোৰ ওপৰতে পৰি যায় আৰু তেতিয়াই ৰাধে মোহনৰ চকুত সেই ফাইলবোৰ পৰে। তেতিয়া তেওঁ গম পায় যে সেই ফাইল বেগটো বেলেগ কাৰো নহয়, ডু বেংকৰ কৰ্মচাৰীৰহে হয়। আৰু সেইখিনিৰ পৰাই আমাৰ এই চিনেমাখনৰ মূল কাহিনীটো আৰম্ভ হয়। তাৰপিছত তেওঁ সেই ফাইলবোৰ এফালৰ পৰা চেক কৰিবলৈ লয় আৰু তাত তেওঁ পইচাৰ কিছু হিচাপ খেলি মেলি হোৱাটো দেখিবলৈ পায় আৰু লগে লগে সেই ফাইলৰ হিচাপবোৰ তেওঁ ঠিক কৰিবলৈ লয় আৰু পিছদিনাখন সেই মানুহজনক এই ফাইলবোৰ দি আহেগৈ। আমি দেখিবলৈ পাওঁ ৰাধে মোহন আকৌ এবাৰ বেংকলৈ আহে তেওঁৰ বেংকৰ ডিটেইলছবোৰ ঠিক কৰিবলৈ, কিন্তু বেংক কৰ্তৃপক্ষই ৰাধে মোহনৰ কোনো ধৰণৰ কথাই নুশুনে আৰু সেই বেংক এমপ্লয়ীজনৰ লগত ৰাধে মোহনৰ কাজিয়াৰ সৃষ্টি হয়। আৰু সেই সময়খিনিতে বেংকৰ মেনেজাৰজন উপস্থিত হৈ ৰাধে মোহনক এই এমপ্লয়ীজনে কৰা অপমানৰ কাৰণে ক্ষমা খুজে। আনফালে ৰাধে মোহনে ডিউটি কৰি থকাৰ সময়ত সেই ছোৱালীজনীৰ ফালে ৰাধে মোহনৰ চকু পৰে আৰু সেই ছোৱালীজনীও ৰাধে মোহনক চাই এটা মিচিকিয়াই হাঁহি দিয়ে আৰু এনেকৈয়ে যেন দুয়োৰে চকুৱে চকুৱে বহুখিনি কথাই পাতি পেলালে। লগতে দুয়োকে সময় দিবলৈ লগ ধৰিবলৈ আৰম্ভ কৰি দিলে। লাহে লাহে দুয়োৰে মাজত এটা সম্পৰ্ক আৰম্ভ হ'বলৈ ধৰিলে, কিন্তু ৰাধে মোহনে নাজানে যে এই সম্পৰ্কটো কেইবা বছৰ আগতে সি ভাঙি পেলাইছে। বলকচোন আমি এই লাভ ষ্টৰিটোৰ অকণমান আগলৈ যাওঁ। ছোৱালীজনীৰ নাম পি সুভাষ। তাই যেতিয়া বিয়াৰ বাবে ল'ৰা পচন্দ কৰি থাকে তেতিয়াই সেই ৰাধে মোহনৰ ফটোখন তেওঁৰ চকুত পৰে আৰু তেওঁক লগ ধৰিবলৈ এখন ফুচকা দোকানত যায়, যিখন ফুচকা দোকানত ৰাধে মোহনে নিজৰ মাকক লৈ আহে। আৰু সেইদিনাখন তাই লাজতে ৰাধে মোহনক মাতিব নোৱাৰিলে আৰু ৰাধে মোহনক বিয়াৰ বাবে খবৰ দিয়ে, কিন্তু ৰাধে মোহনে তাইক বিয়া পাতিব নোৱাৰো বুলি কৈ দিয়ে। আৰু আনফালে আমি দেখিবলৈ পাওঁ দুয়ো বেংকৰ পৰা ৰাধে মোহনলৈ এটা ফোন আহে আৰু কয় যে তেওঁৰ যিমানবোৰ বেংকৰ হিচাপ আছে সকলোবোৰ ঠিক কৰি দিয়া হৈছে। তেওঁ বেংকত উপস্থিত হ'ল, লগতে তেওঁক এটা উপহাৰ গিফ্ট হিচাপে দিয়ে। তেতিয়া তেওঁ আচৰিত হৈ গ'ল আৰু ভাবিলে যে মানুহে 1 টকা এটাও কাকো এনে নিদিয়ে,
যদি বেংকে গিফ্ট হিচাপে দিছে তাকো টিভি, তাৰ মানে নিশ্চয় কিবা নহয় কিবা এটা আছে। আৰু তেতিয়াই ৰাধেমোহনৰ বেংকটোৰ ওপৰত ডাউট ক্ৰিয়েট হৈ গ'ল। আৰু তাৰ পিছত ৰাধেমোহনে কাষ্টমাৰবিলাকক মাতি কিনে এখন মিটিং দিলে আৰু ক'লে কেনেদৰে বেংকে সেই কাষ্টমাৰবিলাকৰ ইণ্টাৰেষ্টৰ অলপ পইচা কাটি কাষ্টমাৰবিলাকক মূৰ্খ বনাই আছে। আৰু ইয়াৰ পিছত লগে লগে ৰাধেমোহনে এই ফাইলবিলাক লৈ হাইকোৰ্টলৈকে যায়। সেই বেংকটোৰ বিৰুদ্ধে এখন লিখিত এপ্লিকেশ্যন দি থৈ আহেগৈ। আৰু লগে লগে সেই ঠাইখনৰ পুলিচ ইন্সপেক্টৰ এজনে বেংকৰ মেইন হেডকোৱাৰ্টাৰলৈকে যায় আৰু তাৰে অনাৰজনক লগ ধৰেগৈ। আৰু সেই অনাৰজনক এই কমপ্লেইনটোৰ বিষয়ে বিৱৰি কয়। কিন্তু অনাৰজনে পুলিচজনক বেছিকৈ পইচা দি এজন ডাঙৰ বিষয়াক সেই কেছটো অনুসন্ধান কৰিব দিয়ে। আনফালে আমি দেখিবলৈ পাওঁ পুলিচ ষ্টেচনৰ পৰা ৰাধেমোহনলৈকে ফোন আহে। তেওঁক কয় যে তেওঁ ইমিডিয়েট থানালৈ আহিব লাগে, কাৰণ তেওঁ যিটো ষ্টেটমেণ্টৰ বিৰুদ্ধে কমপ্লেইন কৰিছে সেই কমপ্লেইনটোৰ বিষয়ে সোধপোছ কৰিবৰ কাৰণে আহিব লাগে। আৰু এইপিনে ৰাধেমোহন গৈ পুলিচ ষ্টেচনত উপস্থিত হয় আৰু সেই আৰক্ষী বিষয়াজনে ৰাধেমোহনক প্ৰশ্ন সোধা বাদ দি তেওঁক অপমানহে কৰে। আৰু সেই সময়খিনিতেই নতুনকৈ এপইণ্টমেণ্ট হোৱা আৰক্ষী বিষয়াজনী আহি পায়। ৰাধেমোহনে তেওঁক দেখাৰ লগে লগে আচৰিত হৈ পৰে, কিয়নো সদায় ট্ৰেইনত দেখি থকা ছোৱালীজনীক যদি আৰক্ষী ৰূপত দেখে তেতিয়াতো আচৰিত হ'বই। আৰু লগে লগে ৰাধেমোহনে ভাবিলে যদি এই কেছটো তেওঁ ইনচাৰ্জ হয় তেতিয়াহ'লে এই কেছটো তেওঁ জিকিবই। আৰু তেওঁক সকলোবোৰ কথা বিৱৰি ক'লে। কিন্তু যেতিয়া আৰক্ষী প্ৰধানজনীৰ নামটো গম পালে তেতিয়া ৰাধেমোহনৰ মনটোও বেয়া লাগি গ'ল। তেতিয়া ৰাধেমোহনে ভাবিলে হয়তো নামটো নজনা হ'লেও ভাল আছিল, আজি গম পাই চকুত সৰুহে হ'ব লগা হ'ল। আৰু তাৰপিছত তেওঁ উভতি আহে ঘৰলৈ। আনফালে আমি দেখিবলৈ পাওঁ সেই বেংকৰ অনাৰজনে মন্ত্ৰীক লগ ধৰিবলৈ আহে আৰু তেওঁক সকলোবোৰ কথা কয়। তেতিয়া মন্ত্ৰীয়ে তেওঁক কয় যে চিন্তা কৰিব নালাগে, পুলিচবিলাকক মই মেনেজ কৰি থৈ দিম যাতে কেছটো ৰাধেমোহনে উঠাই লয়। আৰু মন্ত্ৰীৰ কথা মতে কাম হ'ল। সেই পুলিচবিলাকে ৰাধেমোহনৰ ওপৰত এটা নতুন কেছ জাপি দিলে আৰু ৰাধেমোহনক কোৰ্টত হাজিৰ হ'বলৈ দিলে। আৰু লগে লগে ৰাধেমোহনে পুলিচজনক কোৰ্টত হাজিৰ নহওঁ বুলি ক'লে। আৰু কোৰ্টত হাজিৰ নোহোৱা বুলি কোৱাত পুলিচজনে ৰাধেমোহনক ভয়ৰ ভাবুকি দিলে। অৱশেষত ৰাধেমোহন হাইকোৰ্টত উপস্থিত হ'ল আৰু ৰাধেমোহনক এটাৰ পিছত আনটো প্ৰশ্ন সুধি গৈয়ে থাকিল। কিন্তু ৰাধেমোহনৰ কোনো উত্তৰ তেওঁ ল'বলৈ নিবিচাৰিলে আৰু ৰাধেমোহনক এদিনৰ বাবে জেললৈ পঠাই দিলে। আনফালে আমি দেখিবলৈ পাওঁ পুলিচৰ ভেনখনৰ ভিতৰত ইতিমধ্যে সেই বেংকৰ অনাৰজনে ৰাধেমোহনৰ বাবে অপেক্ষা কৰি আছে। আৰু তেতিয়াই পোনপ্ৰথমবাৰৰ বাবে ৰাধেমোহনে সেই বেংকৰ অনাৰজনক লগ পায়। আৰু সেই অনাৰজনে ৰাধেমোহনক সেই কেছটো উঠাই ল'ব দিয়াৰ বাবেহে আহিছে, কিয়নো আজিলৈকে এনেকুৱা কেতিয়াও হোৱা নাই যি কাষ্টমাৰে বেংকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। আৰু সেই ক্ষেত্ৰত ৰাধেমোহনেই প্ৰথম। যদিহে ৰাধেমোহনে সেই কেছটো উঠাই নলয় তেতিয়াহ'লে তাৰ লগত তাৰ ঘৰখনক শেষ কৰি পেলাম বুলি ভাবুকি দিয়ে। আনফালে আমি দেখিবলৈ পাওঁ ৰাধেমোহন ট্ৰেইনৰ বাবে ৰৈ আছিল ষ্টেচনত আৰু তেওঁ দেখিছিল যে এজন ল'ৰাই এটা পানী বটলৰ কাৰণে দোকানী এজনৰ লগত কাজিয়া কৰি আছে, তাকো 5 টকা এটাৰ কাৰণে, কিয়নো সেই বটলটোৰ একচুৱেল দাম হ'ল 15 টকা। কিন্তু দোকানীজনে সেই ষ্টেচনৰ ভিতৰত বিক্ৰী কৰাৰ কাৰণে 5 টকা এটা বেছিকৈ লৈছে। আৰু কাজিয়াখন ইমানেই ডাঙৰ হয় যে সেই মানুহজনে দোকানীজনক ট্ৰেইনৰ আগত ঠেলি দিয়ে। আৰু এই সকলোবোৰ ৰাধেমোহনৰ চকুৰ সন্মুখত হয়, কিন্তু তেওঁ একো কৰিব নোৱাৰিলে। আৰু তেওঁ জোৰকৈ কান্দিছিল, কাৰণ সেই দোকানীজন তেওঁৰ ষ্টুডেণ্ট আছিল। আৰু সেই মুহূৰ্তত তেওঁ এটা কথাই বুজিলে যে মানুহে কেনেদৰে 5 টকা এটাৰ কাৰণে এটা জীৱন শেষ কৰি দিব পাৰে। তেতিয়া তেওঁ ভাবিলে যদি মানুহে 5-10 টকাৰ কাৰণে ঠেলা আল্লা, ৰিক্সা আল্লা, চব্জি আল্লা পৰ্যন্ত মানুহৰ লগত কাজিয়া কৰে তেতিয়াহ'লে 10-20 টকাৰ কাৰণে কিয় বেংকবিলাকক প্ৰশ্ন সুধিব। আৰু সেই কথাটোৱে তেওঁৰ সকলোতকৈ বেছি ঘাট লাগিল। আৰু সেইদিনাখনেই তেওঁ প্ৰতিজ্ঞা ল'লে যে এই বেংকটো তেওঁ বন্ধ কৰি পেলাব। আৰু লগে লগে তেওঁ হেড ব্ৰাঞ্চ RBIক এখন ইমেইল যোগে এপ্লিকেশ্যন পঠাই দিয়ে। তাতে কয় যে কেনেদৰে এই বেংকটোৱে ৰাইজৰ পইচা আত্মসাৎ কৰি এই বেংকটো চলাই আছে। আৰু লগে লগে সেই হেড ব্ৰাঞ্চৰ পৰা এটা ফোন কল বেংকৰ অনাৰজনলৈ যায় আৰু তেওঁক সাৱধান হ'বলৈ সকীয়াই দিয়ে। আৰু যদি তেওঁ সাৱধান নহয় তেতিয়াহ'লে হয়তো তেওঁৰ বেংকটো বন্ধ কৰি দিব বুলিও কয়। আৰু এইখিনি কথা শুনাৰ পিছত সেই অনাৰজনে বহুত বেছি ভয় খায় আৰু লগে লগে ৰাধেমোহনক মাৰিবলৈ ৰাধেমোহনৰ ওচৰলৈ আহে। আনপিনে যিহেতু ৰাধেমোহনে সেই কেছটো উঠাই দিয়া নাই, সেইকাৰণে সেই পলিটিকেল কৰ্মীজনে ৰাধেমোহনৰ সকলোবোৰ বস্তু একফালৰ পৰা ধ্বংস কৰি গৈ আছে।
প্ৰথমতে তেওঁৰ ঘৰটো ইলিগেলভাৱে বনোৱা বুলি নটিচ দিয়ে। তেওঁ যিটো টিটিৰ কাম কৰি আছে সেই টিটিৰ কামটো ৰিজাইন দিবলৈ তেওঁক নটিচ দিয়ে। আৰু এনেদৰে ৰাধে মোহনক মানসিকভাৱে অশান্তি দি গৈয়ে আছে। আনফালে আমি দেখিবলৈ পাওঁ ডু বেংকৰ অনাৰজন আহি ৰাধে মোহনৰ সন্মুখত থিয় হয় আৰু তেওঁৰ পুতেকক তাৰ পৰা লৈ যাম বুলি ধমকি দিয়ে। লগতে পুতেকৰ আগতে ৰাধে মোহনক বহুতো অত্যাচাৰ আৰু অপমান কৰে। আৰু সেই সকলোবোৰ চাই আছিল এজন বয়সীয়াল মানুহে। তেওঁ সেই ডু বেংকৰ অনাৰজনক কয় যে ল'ৰাটো এৰি দিবলৈ, আৰু লগে লগে মানুহেৰে ভৰ্তি হৈ পৰে সেই জাগাখিনি। এতিয়া সেই অনাৰজনে ল'ৰাজনক এৰি তাৰ পৰা পলাবলৈ বাধ্য হয়। আৰু তেতিয়া বয়সীয়াল মানুহজনে ৰাধে মোহনক কৈছিল যে আপুনি এদিন যেতিয়া মিটিঙত সেই কথাখিনি কৈছিল সেইবোৰ কথা মই ৰেকৰ্ডিং কৰি লৈছিলো আৰু মোৰ ল'ৰাজনক মই দেখুৱাইছিলো। আৰু সি যেতিয়া একাউণ্টছটো চেক কৰিছিল তেতিয়া বহুত খেলি মেলি পাইছিল। আৰু লগে লগে এই ওচৰে পাজৰে থকা মানুহখিনিও ক'বলৈ ধৰিলে যে তেওঁলোকৰ বেংকৰ একাউণ্টছতো কিবা নহয় কিবা সৰু সুৰা পইচাৰ খেলি মেলি হৈয়ে আছে। অৱশেষত সকলোৱে মিলি সেই বেংকত থকা একাউণ্টছবোৰ বন্ধ কৰিম বুলি ক'লে আৰু লগতে সেই বেংকটোক ইয়াৰ পৰা খেদি পঠিয়াম বুলিও ক'লে। কথামতেই কাম হ'ল। নেক্সট দিনা সেই বেংকবোৰৰ সন্মুখত হাজাৰ হাজাৰ মানুহৰ লাঙি নিচিঙা ভিৰ হৈ গ'ল। কাৰণ এটাই, সেই ডু বেংকত থকা একাউণ্টছবোৰ বন্ধ কৰিব লাগে আৰু তাত থকা যিমানবোৰ পইচা আছে সকলোবোৰ ওলাব লাগে। আৰু যেতিয়াই এই কথাবোৰ অনাৰজনে গম পালে তেওঁ লগে লগেই সেই পলিটিকেল কৰ্মীজনৰ ওচৰলৈ গ'ল যাতে মানুহবোৰে এই একাউণ্টছবোৰ বন্ধ নকৰে। আৰু যদিহে মানুহবোৰে একাউণ্টছবোৰ বন্ধ কৰি পইচাখিনি ওলাই লয় তেতিয়াহ'লে হয়তো তেওঁ ফুটপাথতো আহি যাব পাৰে। আৰু তেতিয়াই সেই পলিটিকেল কৰ্মীজনে ক'লে যে তুমি ফুটপাথত আহিব নালাগে, তুমি এটা কাম কৰা, তোমাৰ গোডাউনত যিমান পইচা আছে তাৰে 75% মোলৈ দি দিয়া আৰু তুমি এই দেশখন এৰি গুচি যোৱা। আৰু সেই অনাৰজনে উপায়হীন হৈ তেওঁৰ 75% পইচা সেই মানুহজনক দি দিয়ে আৰু তেওঁ দেশখন এৰি গুচি যায়। আৰু আনফালে আমি দেখিবলৈ পাওঁ সেই আৰক্ষী বিষয়াজনীও সেই ডু বেংকৰ সকলোবোৰ ফাইল ইণ্টাৰনেটত ভাইৰেল কৰি দিয়ে। আৰু অৱশেষত সকলোবোৰ মানুহে সেই ডু বেংকৰ ব্ৰাঞ্চবোৰ ভাঙিবলৈ ধৰে। আৰু আনফালে ৰাধে মোহনে তেওঁৰ নিজৰ চাকৰি আৰু ঘৰটো ঘূৰাই পালে। লগতে তেওঁ মানুহবোৰক ক'লে যে আমাক ন্যায় আমাৰ ছিষ্টেমটোহে দিব। এই ছিষ্টেমটো যদি ভাল হয় তেতিয়াহ'লে কোনো অপৰাধীয়ে কেতিয়াও পলাই যাব নোৱাৰে। আৰু ৰাধে মোহনৰ কাৰণে সেই অনাৰজনক আৰক্ষীয়ে এৰেষ্ট কৰিবলৈ সক্ষম হয়।